নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে কৰোনা মহামাৰীৰ পাছৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাই ইয়াৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগ উভয়ৰ বাবে সমগ্ৰ বিশ্ব সাজু হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি বিহাৰ বিধানসভাৰ ৭৮টা সমষ্টিত তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণ মণিপুৰ বিধানসভাৰ ৪খন আসনৰ বাবে উপনিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত অসমত কোভিড আৰোগ্যৰ সংখ্যা ২ লাখ অতিক্ৰম দেশত কোভিড আৰোগ্যৰ হাৰ ৯২.৩২% বৃদ্ধি আৰু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ শিক্ষা ঋণ সম্পৰ্কীয় অভিনন্দন শীৰ্ষক আঁচনিৰ অধীনত আজি হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমগ্ৰ বিশ্বই কৰোনা মহামাৰীৰ পিছৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাব লাগিব আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগ উভয়ৰ বাবে সাজু হ'ব লাগিব কালি সন্ধিয়া ইটালীৰ প্ৰধানমন্ত্ৰী গিউছেপ্পে কোণ্টেৰ সৈতে অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ দৰে কোভিড-19 মহামাৰীও ইতিহাসৰ সন্ধিক্ষণ হৈ ৰব বৈঠকত শ্ৰী মোদীয়ে ইটালীত কোভিড-19ৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাবে ভাৰতৰ জনসাধাৰণৰ হৈ সমবেদনা প্ৰকাশ কৰে তেওঁ কয় যে যিটো সময়ত বিশ্বৰ অন্যান্য দেশসমূহে কৰোনা ভাইৰাছৰ বিষয়ে জানিবহে পাৰিছিল আৰু এই ৰোগনো কি সেই বিষয়ে বুজিবলৈ চেষ্টাহে কৰিছিল সেই সময়ত ইটালীয়ে এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰামত ব্ৰতী হৈছিল তেওঁ কয় যে মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাৰ প্ৰথম কেইটামান মাহত ইটালীয়ে লাভ কৰা সাফল্যই আমাক সকলোকে অনুপ্ৰাণিত কৰিছিল প্ৰধানমন্ত্ৰী শ্ৰী কোণ্টেৰ দৰে তেওঁ ভাৰত আৰু ইটালীৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে কোভিড-19 পৰিস্থিতি শীঘ্ৰেই উন্নত হ'ব আৰু ভাৰতে ইটালীৰ সংসদৰ সদস্যসকলক আদৰণি জনোৱাৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ইয়াৰ পাছত সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত পশ্চিম ইউৰোপৰ বাবে থকা যুটীয়া সচিব সন্দীপ চক্ৰৱৰ্তীয়ে কয় যে দুয়োখন দেশে শক্তি সেউজ শক্তি আৱৰ্জনাৰ পৰা সম্পদ নৱীকৰণযোগ্য শক্তি সংস্কৃতি আৰু সংবাদ মাধ্যমকে ধৰি বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে ১৫খন চুক্তিত স্বাক্ষৰ কৰিছে বিগত ৩টা বছৰত দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত এয়া আছিল পঞ্চমলানি আলোচনা আৰু এই বিষয়ে প্ৰকাশ কৰি যুটীয়া সচিবগৰাকীয়ে কয় যে দুয়োপক্ষই যথাশীঘ্ৰেই প্ৰব্ৰজন আৰু আহজাহ সহযোগিতা চুক্তি সম্পাদন কৰাৰ উদ্দেশ্যে ঘনিষ্ঠতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী চক্ৰৱৰ্তীয়ে কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ঘাইকৈ অৰ্থনৈতিক সম্পৰ্কৰ বিষয়টোৱে প্ৰাধান্য লাভ কৰে আজি বিহাৰ বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ আছে কোভিড-19ৰ সকলো নীতি নিয়ম পালন কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছে এই পৰ্যায়ত ৰাজ্যখনত কিষাণগঞ্জ কাটিহাৰ মাধেপুৰা আৰু সুপৌলকে ধৰি বিভিন্ন প্ৰান্তৰ ১৫খন জিলাৰ ৭৮টা সমষ্টিক সামৰি লোৱা হৈছে আজি ২,৩৫ লাখ ভোটদাতাই ১১০ গৰাকী মহিলাকে ধৰি মুঠ ১,২০৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ লগতে আজি পশ্চিম চম্পাৰণ জিলাৰ বাল্মীকিনগৰ সংসদীয় সমষ্টিৰ উপনিৰ্বাচনৰ বাবেও ভোটগ্ৰহণ কৰা হৈছে এই আসনখনৰ বাবে মুঠ ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই পৰ্যায়ৰ বাবে স্থাপন কৰা ৩৩,৭৮২টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৪,৯৯৯টা কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে এই পৰ্যায়ত সামৰি লোৱা ৭৮খন বিধানসভা আসনৰ ভিতৰত বিজেপিয়ে ৩৫খনত আৰু ইয়াৰ মিত্ৰ দল JDUৱে ৩৭খনত বিকাশশীল ইনচান পাৰ্টীয়ে ৫খনত তথা হিন্দুস্তানী আৱাম মৰ্চাই এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আনহাতে বিৰোধী মহামিত্ৰ জোঁটৰ RJDয়ে ৪৬খন আৰু কংগ্ৰেছে ২৫খন আসনত প্ৰাৰ্থী থিয় কৰোৱাইছে RJDৰ মিত্ৰ দল CPI-MLয়ে ৫খনত আৰু CPIয়ে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে উল্লেখযোগ্য যে এইবাৰ ৩টা পৰ্যায়ত বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ২৮ অক্টোবৰ আৰু ৩ নৱেম্বৰত ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে অহা ১০ নৱেম্বৰত ভোট গণনা কৰা হ'ব মণিপুৰ বিধানসভাৰ ৪খন আসনৰ বাবে আজি উপনিৰ্বাচন অনুষ্ঠিত হৈছে এই উপনিৰ্বাচনত ১,৩৩,১৩৬ গৰাকী ভোটদাতাই ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব উপনিৰ্বাচন হোৱা সমষ্টিকেইটা হৈছে লিলং ৱাংগিং টেন্থা ৱাংগৈ আৰু চাইটু ইতিমধ্যে পুৱা ৭ বজাৰ পৰা ২০৩টা কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব আনহাতে ১০ নৱেম্বৰত ভোট গণনা কৰা হ'ব উপনিৰ্বাচনৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে শাসনাধিষ্ঠিত বিজেপিয়ে ৩টা সমষ্টিত আৰু বিৰোধী কংগ্ৰেছে ৪টা সমষ্টিতে প্ৰাৰ্থী দিছে
অসম ৰাজ্যিক পৰিবহণ নিগমত নতুনকৈ 20খন বিলাসী বাহন সংযোজিত কৰা হ'ল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাৰ্চিডিজ কোম্পানীৰ ভাৰত বেঞ্জ বাছ সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ সেৱাৰ বাছসমূহৰ সেৱা গুণমান সম্পন্ন কৰি তোলাত গুৰুত্ব দিয়া হৈছে আৰু বাছসমূহৰ জৰিয়তে জনসাধাৰণৰ সুবিধা হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অত্যাধুনিক বাছ সেৱা সংযোজনৰ জৰিয়তে ৰাজ্য চৰকাৰে পৰিবহণ নিগম প্ৰতিযোগিতামুখী মানসিকতাৰে আগবাঢ়ি যোৱাত গুৰুত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কালিৰে পৰা নতুনকৈ সংযোজিত হোৱা এই অত্যাধুনিক বাহনসমূহ যাতে কাৰ্যক্ষম হৈ থাকে তাৰ বাবে ইয়াৰ সঠিক পৰিচালনা তথা চোৱাচিতা ভালদৰে কৰাৰ বাবে পৰিবহণ নিগমক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে এই বাছত উঠা নমাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ হুইল চেয়াৰ সেৱাৰো শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা ৰোগীসকলৰ সহায়ক হোৱাকৈ মুম্বাইৰ অসম ভৱনৰ পৰা চিকিৎসালয়লৈ এসপ্তাহৰ ভিতৰতে বাছ সেৱা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে কেৱল পৰিবহণ সেৱাই নহয় আনুষাংগিক কেতবোৰ সেৱাৰ দ্বাৰাও ৰাজহ বৃদ্ধিৰ দিশত অৰিহণা যোগাইছে। তেওঁ লগতে মহিলাসকলৰ বাবে ভাড়াবিহীন গোলপীয়া বাছৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে। জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও বাছ ভাড়া বিনামূলীয়া হ'ব বুলি তেওঁ কয়। অসমত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই 2 লাখ অতিক্ৰম কৰিছে। ৰাজ্যখনত কালিৰ দিনটোত 926 জন লোকক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 2,381 হৈছেগৈ। ইফালে কালিৰ দিনটোত পৰীক্ষা সম্পন্ন কৰা 25,883 গৰাকী লোকৰ ভিতৰত 335 জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 97 জনেই কামৰূপ মহানগৰ জিলাৰ। ইয়াৰ লগে লগে ৰাজ্যখনত কোভিড-19ৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা 2,08,389 লৈ বৃদ্ধি পাইছে। ইয়াৰে 96.15% ৰোগী সুস্থ হৈ উঠিছে আৰু সম্প্ৰতি 7,067 জন ৰোগী চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ শিৱসাগৰৰ 2 জন আৰু ডিব্ৰুগড় তথা কামৰূপ মহানগৰৰ এজনকৈ লোকৰ মৃত্যু হয়। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 938 হৈছেগৈ। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 92.32% বৃদ্ধি পাইছে। বৰ্তমান দেশত সুস্থ হোৱা লোকৰ সংখ্যা চিকিৎসাধীন লোকৰ সংখ্যাতকৈ 15 গুণ অধিক। যোৱা 24 ঘণ্টাত ভাৰতত 54,000ৰো অধিক ৰোগী সুস্থ হৈ উঠাৰ পাছত দেশত এতিয়ালৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা 77,65,000 হৈছে। আনহাতে কালিৰ দিনটোত প্ৰায় 47,000 জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়। সম্প্ৰতি মুঠ আক্ৰান্তৰ 6.19% চিকিৎসাধীন হৈ আছে। আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ হাৰ হ্ৰাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে। দেশত সম্প্ৰতি মৃত্যুৰ হাৰ 1.49%লৈ অৱনমিত হৈছে। যোৱা 24 ঘণ্টাত দেশত 12,20,000 নমুনা পৰীক্ষা কৰা হয়। ইয়াৰ লগে লগে দেশত মুঠ নমুনা পৰীক্ষাৰ সংখ্যাই 11,54 লাখ অতিক্ৰম কৰিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ শিক্ষা ঋণ সম্বন্ধীয় অভিনন্দন শীৰ্ষক আঁচনিখনৰ অধীনত আজি একাংশ হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰা হ'ব। এই উদ্দেশ্যে আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত দিনৰ 11 বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অভিনন্দন আঁচনিৰ অধীনত যিসকল হিতাধিকাৰীৰ শিক্ষা ঋণ ৰাজসাহায্যৰ আবেদন পত্ৰ মঞ্জুৰ কৰা হৈছে তেওঁলোকক আজি আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে 50,000 টকাৰ এককালীন শিক্ষা ঋণ সাহায্য প্ৰদানৰ বাবে যোৱা বছৰৰ 19 ছেপ্টেম্বৰত অভিনন্দন আঁচনিখনৰ মুকলি কৰিছিল। যশস্বী অভিনেত্ৰী চেতনা দাসক 2019 বৰ্ষৰ বীণা প্ৰসাদ উৎকৰ্ষ বঁটা প্ৰদান কৰা হৈছে। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত কালি অনুষ্ঠিত বিশেষ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন আৰনাই, এটা স্মাৰক, প্ৰশস্তি পত্ৰ, ফুলৰ পুলি আৰু নগদ 25,000 টকা। বঁটা গ্ৰহণ কৰি শ্ৰীমতী দাসে প্ৰখ্যাত অভিনেত্ৰী বীণা প্ৰসাদক সাহসী আৰু স্পষ্টবাদী মহিলা হিচাপে অভিহিত কৰে। বঁটা প্ৰদান অনুষ্ঠানৰ পাছতেই ৰবীন্দ্ৰ ভৱনৰ মঞ্চত সূৰ্য নাট্যগোষ্ঠীয়ে মুখামুখি আৰু স্মৃতি তাৰ সুগন্ধি পখিলা নামৰ 2খন নাটক মঞ্চস্থ কৰে।
অসমৰ তেজপুৰৰ লিচুৱে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ অৰ্থাৎ ভৌগোলিক সংকেত চিহ্ন লাভ কৰিছে। ইয়াৰ দ্বাৰা এতিয়াৰে পৰা এই ফলবিধ ৰাজ্যখনৰ এই অঞ্চলটোত মূলতঃ উৎপাদন হোৱাৰ স্বীকৃতি লাভ কৰিব। গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিৰীক্ষণ তথা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে দুটা বিশেষ গোট গঠন কৰা হৈছে। জিলাখনৰ সহকাৰী আয়ুক্ত জিতুৰাজ গগৈ আৰু শ্ৰাৱণা সোণোৱালৰ নেতৃত্বত এই গোট দুটা গঠন কৰা হৈছে। দুয়োগৰাকী বিষয়াৰ অধীনৰ গোটে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী বিশেষকৈ আলু, পিঁয়াজ, শাক পাচলি আৰু সৰিয়হৰ তেলৰ মূল্য নিৰীক্ষণৰ বাবে বজাৰসমূহ পৰিদৰ্শন কৰিব। জিতুৰাজ গগৈৰ নেতৃত্বৰ দলটোৱে গুৱাহাটীৰ বেহৰবাৰী, পামহিৰ শাক পাচলিৰ পাইকাৰী বজাৰ, বেলতলা, নালাপাৰা আদি ঠাইৰ পাইকাৰী বজাৰ তথা বিপণীসমূহ নিৰীক্ষণ কৰিব। তদুপৰি শ্ৰাৱণা সোণোৱালৰ নেতৃত্বৰ দলটোৱে বামুণী মৈদাম, পামহি, মাছখোৱা, ফাঁচী বজাৰ, লখৰা, ফটাশিল আদি অঞ্চলৰ পাইকাৰী দোকানসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ কৰি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে এটা কৰ্মবাহিনী গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছিল। এই কৰ্মবাহিনীয়ে বজাৰসমূহ পৰিদৰ্শন কৰি পাইকাৰী আৰু খুচুৰা দৰৰ ওপৰত চকু ৰাখিব আৰু কোনো ব্যৱসায়ীয়ে যাতে নিৰ্ধাৰিত দৰতকৈ অধিক মূল্যত খাদ্য সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে সেই সম্পৰ্কত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। অসম চৰকাৰে সমাগত দীপান্বিতাৰ সময়ত আমদানিকৃত ফটকাৰ ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে থলুৱাভাৱে প্ৰস্তুত কৰা ফটকাৰ ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত এনে নিৰ্দেশনা জাৰি কৰা হোৱা নাই। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবে এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদেশত প্ৰস্তুত কৰা এনে ফটকা মজুত ৰখা, ক্ৰয় আৰু বিক্ৰয় বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কোৱা হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি এটি চমু অৱলোকন পংকজ নয়ন ভট্টাচাৰ্যৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভিন ভিন গুৰুত্বপূৰ্ণ বাতৰিয়ে স্থান পাইছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দীপান্বিতাত আতচবাজি বন্ধ কৰাৰ পাছতো অসমত চৰকাৰে থলুৱা ফটকা নিষিদ্ধ নকৰাৰ সিদ্ধান্ত লৈছে। এই বাতৰিক অসমীয়া প্ৰতিদিনত বনিয়াৰ স্বাৰ্থত ৰাজ্যত নিষিদ্ধ নহয় ফটকা শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰা হৈছে। শিলচৰত AIADFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ আগমনত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছে। এই বাতৰিক নিয়মীয়া বাৰ্তাত পাকিস্তান জিন্দাবাদ ধ্বনিৰে আজমলক আদৰণি, আমাৰ অসমত পাকিস্তান জিন্দাবাদ নে আজিজ খান জিন্দাবাদ, অসমীয়া খবৰত আজমলক আদৰণিৰে বৰাকত পাকিস্তান জিন্দাবাদ ধ্বনি আৰু দৈনিক জনমভূমিত পাকিস্তান জিন্দাবাদ ধ্বনি আজমল বাহিনীৰ শিৰোনামেৰে মুখ্য বাতৰি স্থান দিয়া হৈছে। মহাজোঁট সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে দিয়া এটা মন্তব্যক দৈনিক অসমত প্ৰদেশ কংগ্ৰেছৰ কৰ্তৃত্ব নাই শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাৰ বাতৰিক হোৱাইট হাউচ অভিমুখে বাইডেন শিৰোনামেৰে মুখ্য বাতৰি স্থান দিছে দৈনিক অগ্ৰদূত কাকতে। আজিৰ অন্যান্য বাতৰিৰ ভিতৰত আছে দুসপ্তাহৰ ভিতৰত BTC নিৰ্বাচনৰ অধিসূচনা, 10,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল ধেমাজিৰ লাটমণ্ডল, ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ আজি পুনৰ শুনানি, ভৱানীপুৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি উন্মোচন ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ পংকজ নয়ন ভট্টাচাৰ্য। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ পৰ্যটন খণ্ডৰ বিষয়ে আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত মুকেশ চন্দ্ৰ চাহু আৰু দেৱকুমাৰ মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 0361-266-2326 আৰু 266-1876 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান চমুকৈ আকৌ এবাৰ। কৰোনা মহামাৰীৰ পাছৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাই ইয়াৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগ উভয়ৰ বাবে সমগ্ৰ বিশ্ব সাজু হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি বিহাৰ বিধানসভাৰ 78টা সমষ্টিত তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ শিক্ষা ঋণ সম্পৰ্কীয় অভিনন্দন শীৰ্ষক আঁচনিৰ অধীনত আজি হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।